গুৱাহাটীৰ খাৰগুলিৰ ভয়ংকৰ ভূমিস্খলন পথৰ ওপৰত খহি পৰিল গাৰ্ডৱাল বেলতলৰ এটা হোমষ্টে গাৰ্ডৱাল খহি পৰিছে মাটিৰ তলত সোমাই 6খন স্কুটি ধ্বংস হৈ পৰিছে অবৈধভাৱে গাৰ্ডৱালখন নিৰ্মাণ কৰাৰ অভিযোগ বহু লোকে এই স্থানত নিজৰ বাহন পাৰ্কিং কৰে ঘটনাস্থলীত উপস্থিত হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া এই মাটি পাহাৰৰ মাটি নহয় বুলি দাবী কৰে স্থানীয় লোকে এইখিনি খহাৰ মূল কাৰণ হল ইয়াৰ ওনাৰ হল পংকজ শৰ্মা পংকজ শৰ্মা মাৰুই মানুহ হয় এই ৱালখন বহু বছৰ পুৰণা আৰু এই ঘৰটো 45-50 বছৰ পুৰণা এইটো ঘৰ এই ঘৰটো আমি আগতে কৈছো এই গোটেই ঘৰটো ক্ৰেক আছে তেখেতে পেইণ্ট কৰিবলৈ দেখাত ধুনীয়া কৰিছে আৰু হোমষ্টে চলাই আছে ইয়াত হোমষ্টে চলি আছে এই মাটিখিনি এই সাইডৰ পৰা কাটি আনি বাৰিষাৰ দিনত কেনে কাটিব বুলি আমি নাজানো কোনে পাৰমিশন দিলে কি দিলে নাজানো মাটি কাটি নি ইয়াতে পেলাইছে পেলাওতে আমি স্থানীয় যুৱক হিচাপে আমি তেতিয়াই তেখেতক কৈছিলো ইয়াত আপুনি মাটি নেপেলাব ইয়াৰ লোড এই পুৰণা ৱালখনে ল'ব নোৱাৰিব আপোনালোকে চালে গম পাব বহুত পুৰণা ৱাল এইখন এই লোড ল'ব নোৱাৰে আজি গোটেই খহি পেলাই পৰি গ'ল আজি 6খনকে বাহন ইয়াত ক্ষতিগ্ৰস্ত হ'ল আৰু দিন ভাল ৰবিবাৰ যদি ৰবিবাৰ নহয় বেলেগ দিন হ'লে আজি ইয়াতে কাৰোবাৰ প্ৰাণহানি হ'লে কাৰণ এইখিনি জেগাত মেইন পইণ্ট এইখিনিতে বাইক মানুহে ৰাখি পেলাই ইয়াতে বজাৰ হাট কৰে এই দোকানৰ পৰা বজাৰ হাট কৰে তো কোনোবা নহয় কোনোবা ল'ৰা কোনোবা মহিলা মানুহৰ প্ৰাণহানি হ'লে আৰু ইয়াৰ কমপ্লিট টোটেল দায়ী হ'ল এই পংকজ শৰ্মা আৰু এই বিল্ডিংটো সিল কৰিব লাগে আমাৰ মতে কাৰণ এই বিল্ডিংটো বহুত বছৰ পুৰণা হয় ইয়াক টেষ্ট কৰিলে গম পাব কেনেকুৱা হয় গোটেই ক্ৰেক আছে মেইন পইণ্টবোৰ গোটেই ক্ৰেক আছে আৰু এইখন ৱাল হ'ল 45-50 বছৰ পুৰণা যদি এইবোৰ বস্তু কেনেকৈ ধৰি ৰাখিব আপোনালোকে নিজে চাওক আজি এই ৱালখন বাগৰি পৰিব এতিয়া অকল গছডালৰ কাৰণে এইখিনি বাগৰা নাই এইপিনে অলপ ডাউন হৈছে আৰু এই মাটিবোৰ আপোনালোকে চালে গম পাব মাটিবোৰ ফ্ৰেছ কাটিছে এই জাষ্ট কাটি পেলাই লোড দিছে ইমান লোড সহিব নোৱাৰে এখন ৱালে তেওঁলোকক এই যি ক্ষতি হ'ল এই স্কুটিখন কিনাৰ বাবে তেওঁলোকক কোনে পইচা দিব বা তেওঁলোকক কোনে ক্ষতিপূৰণ প্ৰদান কৰিব সেইটোক লৈ তেওঁলোক চিন্তিত হৈছে আৰু এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে ওপৰত এটা ভৱন আছে সেই ভৱনটোৰ যিখন গাৰ্ডৱাল আছিলে সেই ভৱনটোৱে চৌহদতে নিৰ্মাণ কৰা গাৰ্ডৱালখন খহি পৰিছিল এই মুহূৰ্তত এখন পঞ্চমখন স্কুটি উদ্ধাৰ কৰিছে 5 নম্বৰখন স্কুটি এই মুহূৰ্তত উদ্ধাৰ কৰিছে আমি দেখুৱাই আছো পোনপটীয়াভাৱে সেই যিজন ভৱন আছে পংকজ শৰ্মা নামৰ এজন বিশেষ ব্যক্তিৰ নাম লৈছে সেই ব্যক্তিজনে বিজ্ঞানসন্মতভাৱে গাৰ্ডৱাল নিৰ্মাণ নকৰা 1 নম্বৰ অভিযোগ উত্থাপন কৰিছে দ্বিতীয় অভিযোগ উত্থাপন কৰিছে যে তেওঁ পাহাৰৰ এঢলীয়া মাটিত অন্য ঠাইৰ পৰা মাটি আনি পূৰণ কৰাৰ ফলত মাটিৰ যিটো ভাৰসাম্যতা পাহাৰৰ মাটিৰ সেই ভাৰসাম্যতা হেৰাই গৈছিল যাৰ ফলস্বৰূপে গাৰ্ডৱালে প্ৰেছাৰ সহ্য কৰিব নোৱাৰি এনেধৰণে আজি বৰষুণ দিয়াৰ পিছত ভূমিস্খলনৰ ঘটনা সংঘটিত হ'ল কিন্তু প্ৰশ্ন হৈছে যে এই যিসকল সৰ্বসাধাৰণ লোকৰ স্কুটি ধ্বংস হ'ল বাইক ধ্বংস হ'ল তেওঁলোকক কোনে ক্ষতিপূৰণ দিব তেওঁলোকে ক'ৰ পৰা এখন স্কুটি ক্ৰয় কৰিব বা তেওঁলোকে ক'ত টকা পাব সেই ধৰণৰ এটা প্ৰশ্ন উত্থাপন হৈছে দ্বিতীয় কথাটো হৈছে যে পুৱা 10:45 এই যি ভূমিস্খলন সংঘটিত হৈছিল ভূমিস্খলনৰ সময়ত কোনো লোক ইয়াত নাছিল বা কোনো ব্যক্তি নাছিল নহলে কিন্তু এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল হ'লহেঁতেন আৰু বহু লোকৰ প্ৰাণহানি বা আহত হোৱাৰ সম্ভাৱনা আছিল ভাগ্য ভাল যে কোনো সেই সময়ত কোনো লোক নাছিল আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিম যে গুৱাহাটী মহানগৰীৰ মুঠ 366টা অঞ্চল ভূমিস্খলন প্ৰৱণ অঞ্চল অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে দুৰ্যোগ প্ৰশমন বিভাগে ইতিমধ্যে সতৰ্ক বাৰ্তা জাৰি কৰি থৈছে যাতে এই স্থানখিনি থাকিলে নিৰীক্ষণ কৰি থাকে বা এই স্থানখিনি যিসকল লোকে বাস কৰে তেওঁলোকে যাতে সতৰ্কতাৰে থাকে কিন্তু আজি যিটো ঘটনা সংঘটিত হ'ল এই স্থানখিনিও তেনেধৰণৰ স্পৰ্শকাতৰ অঞ্চলত যদিও নাছিল কেৱল মাত্ৰ যিজন ব্যক্তি নিৰ্মাণ কাৰ্য চলাইছিল সেই নিৰ্মাণ কাৰ্য চলাওঁতে বিজ্ঞানসন্মতভাৱে নচলোৱাৰ বাবে আপুনি দেখিব যে গাৰ্ডৱাল কি ধৰণে খহি পৰিছে আৰু এই গাৰ্ডৱালখন যথেষ্ট পুৰণি বুলি অভিযোগ উত্থাপন কৰিছে পংকজ শৰ্মা নামৰ যিজন ব্যক্তি আছে তেওঁ বহু পুৰণি এই গাৰ্ডৱালখন তেওঁ পুনৰ নিৰ্মাণ কৰিছিল তেওঁলোকক যেতিয়া স্থানীয় লোকে কৈছিলে যে এই গাৰ্ডৱালখন আপুনি নতুনকৈ নিৰ্মাণ কৰক কাৰণ মাটি খহি আহি কেতিয়াবা ইয়াত এটা বিভীষিকাৰ সৃষ্টি কৰিব কিন্তু তেওঁ স্থানীয় লোকসকলৰ কথা নুশুনিলে ওলোটাই তেওঁ কৈছিলে যে ইঞ্জিনিয়াৰক দেখুৱাইছে বা অভিযন্তাৰ দেখুৱাই লৈ পেলাই তেওঁ নিৰ্মাণ কৰিছে কিন্তু স্থানীয় লোকসকলে যিটো আশংকা কৰিছিল বা যিটো শংকা কৰিছিল সেয়া আজি ফলিয়ালে বা সেয়াই হ'লগে অৰ্থাৎ গাৰ্ডৱাল খহি আহিল আৰু আমি দেখুৱাইছো যে এইটো ভৱন এই মাটি খহি আহিছে এই মাটিসমূহ পাহাৰৰ প্ৰাকৃতিক সৃষ্ট মাটি নহয় এয়া আন ঠাইৰ পৰা আনি পেলাই ইয়াত ভৰাইছিলে আৰু এই মাটিখিনি বিক্ৰী কৰাৰ বাবে তেওঁ চেষ্টা চলাইছিল গতিকে পংকজ শৰ্মা নামৰ এজন ব্যক্তিৰ নাম সকলো স্থানীয় লোকে লৈছে আৰু তেওঁৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগম গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনক ল'বৰ কাৰণে আহ্বান জনাইছে।